বঙাইগাঁও পৌৰসভাৰ জালিয়াতি এটাৰ পিছত এটাকে মোৰ সন্মুখত আহি আছে। মই তৰালী উপাধ্যায় প্ৰায় 2 বছৰ আগতে এটা কমপ্লেইন কৰিছিলোঁ বঙাইগাঁও মিউনিচিপালিটিত। এটা ব্যক্তিগত আছিলে মোৰ সেই সমস্যাটো, যে এটা বিল্ডিং বঙাইগাঁৱত বনাই থকা হৈছে আৰু সেই বিল্ডিংটোৰ কোনো পাৰ্মিশ্যন নাছিলে। মিউনিচিপালিটি বা কাণ্ট্ৰি প্লেনিং, টাউন কাণ্ট্ৰি প্লেনিঙৰ কোনো পাৰ্মিশ্যন নোহোৱাকৈ বিল্ডিং এটা বনাইছিল। সেই সময়ত এক্সিকিউটিভ অফিচাৰ আছিল ভাৰ্গৱ কলিতা। তেখেতে লগে লগে ৱৰ্কষ্টপ নটিচ দিছিলে আৰু সেইমতে কামটো বন্ধ হৈ গৈছিলে। কিন্তু তাৰ পিছতেই বঙাইগাঁও পৌৰপতি সুবোধ দাস ডাঙৰীয়া আহে আৰু তেখেতে ৰাজনৈতিকভাৱে পাৰ্মিশ্যন দিয়ে। এতিয়া মই নাজানো অসমত এই ব্যৱস্থাটো আছেনে নাই কোনোবা পৌৰসভাত, যে পৌৰপতিয়ে ৰাজনৈতিক পাৰ্মিশ্যন দিব পাৰে বিল্ডিং বনোৱাৰ কাৰণে। গতিকে সেই ৰাজনৈতিক পাৰ্মিশ্যন পোৱাৰ পিছতেই সেই বিল্ডিং কণ্টিনিউ বনোৱা হ'ল। তাৰপিছতে মই RTI মাৰিছিলোঁ। RTI মাৰি সমগ্ৰ মই যি তথ্য পাতি আছিলে মই কালেক্ট কৰিছিলোঁ। কালেক্ট কৰাৰ পিছত মই এক্সিকিউটিভ অফিচাৰ বৰ্তমান নতুনকৈ জইন কৰিছে, তেখেতক কেইটামান লিখিতভাৱে প্ৰশ্ন কৰিছিলোঁ যে এই ধৰণৰ পাৰ্মিশ্যন লিগেল হয় নেকি, অসমত এনেকুৱা ধৰণে এজন ৰাজনৈতিক ব্যক্তিয়ে পাৰ্মিশ্যন দিব পাৰে নেকি, য'ত টেকনিকেল নলেজ নাথাকে, টেকনিকেল টীম নাথাকে। তেতিয়া তেওঁ মোক জনাইছিলে যে তেনেকুৱা ধৰণৰ পাৰ্মিশ্যন কোনো পধ্যেই বৈধ নহয়। লগতে মই কাণ্ট্ৰি প্লেনিং, টাউন এণ্ড কাণ্ট্ৰি প্লেনিং বঙাইগাঁও, তেওঁলোককো মই জনাইছিলোঁ। তেওঁলোকে ৰিটেনভাৱে মোক জনোৱাই তেওঁলোকৰ সেই বিল্ডিংটোত কোনো পাৰ্মিশ্যন তেওঁলোকে দিয়া নাই আৰু সেয়া সম্পূৰ্ণ অবৈধ। তাৰপিছত মই কমপ্লেইন কৰিছিলোঁ যে অবৈধ বিল্ডিং এটা হৈ আছে, এক্সিকিউটিভ অফিচাৰে বঙাইগাঁও মিউনিচিপালিটিয়ে কি ব্যৱস্থা ল'ব। তেতিয়া মোক জনাইছিলে প্ৰশান্তি ভট্টাচাৰ্য, তেখেতে জনাইছিলে যে তেওঁ একো কৰিব নোৱাৰে, তেওঁ যথেষ্ট খুব বেছি কৰিলে তেওঁ এখন ৱৰ্কষ্টপ নটিচ দিব পাৰে। আৰু সেই ৱৰ্কষ্টপ নটিচৰ পিছতো কিন্তু সেই বিল্ডিং কনষ্ট্ৰাকশ্যন বন্ধ হোৱা নাই। য'ত দেখা গৈছে যে বঙাইগাঁও মিউনিচিপালিটি আগতেও মই দেখিছোঁ ৱৰ্কশ্বপ নটিচ দিলে বহুত ডাঙৰ ডাঙৰ বিল্ডিং কনষ্ট্ৰাকশ্যন পাৰ্চনেল বহুত বিল্ডিং দেখিছোঁ বন্ধ হৈ থাকে। কিন্তু এই বিশেষ বিল্ডিংটো য'ত ৰাজনৈতিক আমাৰ বঙাইগাঁও পৌৰপতি সুবোধ দাস ডাঙৰীয়াৰ ৰাজনৈতিক হস্তক্ষেপত এটা অবৈধ পাৰ্মিশ্যন পোৱাৰ পিছত এই বিল্ডিংটো কিন্তু বন্ধ কৰা নাই আৰু এই ক্ষমতা নাই বুলি জনাইছে প্ৰশান্তি ভট্টাচাৰ্য এক্সিকিউটিভ অফিচাৰে। মোক নিজেই ব্যৱস্থা কৰি ল'ব দিছে। গতিকে মই বঙাইগাঁও মিউনিচিপালিটিকো প্ৰশ্ন কৰিছোঁ, লগতে বঙাইগাঁও জিলা প্ৰশাসন, মই DC অফিচতো এই সম্পৰ্কে মই এখন দিছিলোঁ এপ্লিকেশ্যন। কিন্তু মই বুজি পাওঁ ইলেকশ্যন আছিলে, কোড অফ কণ্ডাক্ট আছে, তেওঁলোকে এতিয়ালৈকে ব্যস্ত হৈ আছে, চাগে সময় পোৱা নাই এইখন এপ্লিকেশ্যন চাবলৈ। গতিকে মই তেওঁলোককো প্ৰশ্ন কৰিছোঁ বঙাইগাঁৱত এতিয়া মই পোৱা তথ্যমতে বহুত এনেকুৱা ধৰণৰ কাম চলি আছে, অবৈধ পাৰ্মিশ্যন বঙাইগাঁও সুবোধ দাস ডাঙৰীয়াই দি আছে। কিহৰ গোপন বুজাবুজিত এই কাম কৰিবলৈ সাহস তেওঁ কৰিছে মই প্ৰশ্ন কৰিছোঁ, আৰু তেওঁৰ কিমানখিনি নলেজ আছে। এতিয়া মিউনিচিপালিটি বাই ৰুল এক্ট মতে পৌৰপতিৰ এই অধিকাৰ নাই। গতিকে মই এইখিনিত সন্দেহ কৰিব লাগিব আমাৰ এক্সিকিউটিভ অফিচাৰ ডাঙৰীয়া বাইদেউকো, যে তেখেতৰ যদি পাৱাৰ নাই তেতিয়াহ'লে এখন চকী ইমান ধুনীয়াকৈ শুৱনি কৰি কেনেকৈ আছে। বঙাইগাঁও মিউনিচিপালিটিৰ এখন এক্সিকিউটিভ অফিচাৰৰ এখন চকী তেওঁৰ কোনো পাৱাৰ নাই বুলি মোক জনাইছে, যে মই একো কৰিব নোৱাৰোঁ, খুব বেছি মই ৱৰ্কষ্টপ নটিচ দিব পাৰোঁ। গতিকে এতিয়া মই ৰাইজক প্ৰশ্ন কৰিছোঁ বঙাইগাঁও প্ৰশাসনে কি ব্যৱস্থা লয় চাওক, আৰু এনেকুৱা ধৰণৰ কিমানটা বঙাইগাঁৱত বিল্ডিং আছে য'ত এনেকুৱা ধৰণে ৰাজনৈতিক পাৰ্মিশ্যন পাইছে আৰু ৱৰ্কষ্টপ নটিচ পোৱাৰ পিছতো কাম কৰি আছে। মই চাব খুজিছোঁ আৰু উপযুক্ত মোক বিচাৰ লাগে যে বঙাইগাঁৱত এনেকেই হয় নেকি কাম কাজ, এনেকেই চলে নেকি কাম কাজ। গতিকে জানো ৰাইজে মোক কি উত্তৰ দিয়ে আৰু বঙাইগাঁও প্ৰশাসনে ইয়াৰ ওপৰত কি ব্যৱস্থা লয়। এইটো বঙাইগাঁও কলেজৰ একদম ওচৰতে, আপোনাৰ বঙাইগাঁও কলেজৰ একদম দাঁতি কাষৰীয়া, আৰু বিল্ডিংটো হয় কিন্তু বিজনেছ পাৰ্পছত বনাইছে। সেইটো হোষ্টেল বনাই আছে, সেইটো একদম কাষতে। আর আপনি যেটো অভিযোগ রয়েছে এই যে কনস্ট্রাকশন চলছে এই বিল্ডিংটো সত্ত্বাধিকারী হয়, এইটো লৈ এটা ডাঙৰ প্ৰশ্ন, কাৰণ যিটো বিল্ডিঙৰ যিজন অ'নাৰ আছিলে, যিটো প্ৰপাৰ্টি অ'নাৰ হয় মাটিৰ, তেখেত জগদীশ পাঠক, তেখেত এতিয়া ঢুকাইছে। আৰু আটাইতকৈ ডাঙৰ কথা যে জালিয়াতিটো সেইখিনিতে বিল্ডিং পাৰ্মিশ্যনৰ যিখন আমি ড্ৰয়িং বনাওঁ, যেতিয়া আমি বিল্ডিং পাৰ্মিশ্যন লওঁ চাইন কৰিব লাগে মাটিৰ মালিকে, সেই মাটিৰ মালিকে চাইনটো কৰা নাই। তেওঁৰ অসুস্থ অৱস্থা বা তেওঁৰ এলজাইমাৰ পেচেণ্ট আছিলে, তেখেতৰ সুবিধা লৈ তেওঁৰ পুত্ৰ জিতুল পাঠকে সেই চাইন নিজে কৰিছে, যিটো ইতিমধ্যে ফৰেঞ্চিকত প্ৰুফ হোৱাৰ পিছত চাৰ্জশ্বিট দাখিল কৰিছে, কোৰ্টত কেছ আৰম্ভ হৈছে, PRC কেছ ফাইল হৈছে, য'ত অলৰেডি প্ৰুফ কৰা হৈছে যে ছিগনেচাৰটো জালি হয়। আৰু সেইখিনি জনাৰ পিছতো পৌৰপতিক মই জনোৱাৰ পিছত তেখেতে মোক ওলটাকৈ কেছ ফাইল কৰিছে, তেখেতক মিউনিচিপালিটি অফিচত গৈ সুবোধ দাস ডাঙৰীয়াক মই গালি গালাজ কৰা বুলি। কিন্তু মই আচলতে প্ৰশ্ন কৰিছিলোঁ যে আপুনি চব জনাৰ পিছতো এটা অবৈধ বিল্ডিঙত য'ত চাইনটো অৰিজিনেল মালিকে কৰা নাই, আপুনি কি ব্যৱস্থা ল'ব। গতিকে সেই বিষয়ে তেওঁ মোক ওলটাকৈ মোৰ এগেইনষ্টত কেছ ফাইল কৰিছিলে, যিটো সম্পূৰ্ণ অযুক্তিকৰ।